এই খাচী মাংস আনিলোঁ ঢলা বজাৰৰ পৰা 1.5 কেজি ৰাতিৰ কাৰণে খানা আৰু লগতে আলু কাটি ৰেডি কৰি থৈ দিছোঁ। বনাবৰ কাৰণে পিঁয়াজ জলকীয়া তেজপাত ভাজি ল'ম আগতে। ভাজি আছোঁ পুৰা তেলত পুৰা মাংস ভাজি আছোঁ। ভাজাতে আলু দিলোঁ, এতিয়া ভাজি আছোঁ মাংস, ছাগলী মাংস পুৰা ভাজি আছোঁ, পুৰা ড্ৰাই ফ্ৰাই কৰি আছোঁ। এতিয়া পুৰা মাংসটো ড্ৰাই ফ্ৰাই কৰি লৈছোঁ আলুৰ লগত, পুৰা ড্ৰাই ফ্ৰাই কৰি লৈছোঁ। ভাজা হৈছে, এতিয়া মই পানী দিলোঁ মাংসত। গুড ইভিনিং। মাংস বনাই আছোঁ মই, খাচী মাংস আজি এই ঢলাত বজাৰৰ পৰা কিনি অনা খাচী মাংস বনাই আছোঁ, আলু আৰু খাচী মাংস ভাজি। কিন্তু বঢ়িয়া হৈছে দেই বনোৱা আজি, অলপ গ্ৰেভি টাইপ বনাম। এতিয়া পানীটো শুকাই আছোঁ। মাংস পুৰা উতলি আছে।